Hello friends, welcome back to our channel. আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টছৰ যি 26,000 নিযুক্তিৰ গ্ৰেড 3 গ্ৰেড 4 ড্ৰাইভাৰ পদৰ এক্সাম হৈছিল সেই এক্সামটোৰ ৰিজাল্টৰ কি হ'ল এতিয়ালৈকে কিয় কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই ইতিমধ্যে আমি জানো বহুতো ইউটিউব চেনেলৰ লগতে বহুতো ৱেবছাইটত ইতিমধ্যে প্ৰকাশ পাইছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টছৰ তেওঁলোকৰ নিজা ডেট কিছুমান ৱেবছাইট আৰু ইউটিউব চেনেল তেওঁলোকৰ ইচ্ছামতে ইচ্ছামতে ডেটবোৰ দিছে কিছুমানত 30 তাৰিখ কিছুমানত 1 অক্টোবৰ কিছুমান পূজাৰ পিছ কিছুমান পূজাৰ আগত এই এনেবোৰ তথ্য আমি যেতিয়া চাওঁ তেতিয়া আমাৰ মাজত এটা কনফিউজনৰ সৃষ্টি হয় যাতে এই কনফিউজনবোৰ দূৰ কৰাৰ উদ্দেশ্য আজি মই এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এই কনফিউজনবোৰ আপোনালোকৰ মাজত আঁতৰি যাব আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টছ অৰ্থাৎ এডিআৰৰ ৰিজাল্টৰ কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন কেতিয়া আহিব পাৰে তাৰ সকলোবোৰ তথ্য এইটো ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈ চাব আৰু সম্পূৰ্ণ ভিডিঅ' নাচাই কোনো যাতে বেয়া কমেণ্ট নকৰে তো আগত অনুৰোধ থাকিল তো আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'ৰ কথা ফ্ৰেণ্ডছ আমি জানো আমি প্ৰায় 26,000 পদৰ হৈ প্ৰায় লাখ নিবনুৱাই আমি এক্সাম দিছিলোঁ কাৰণ ময়ো এজন এক্সপিৰিয়েঞ্চ ময়ো কেণ্ডিডেট আমি লাখ নিবনুৱা যেতিয়া এক্সাম দিছোঁ সেই এক্সামবোৰৰ বহিবোৰ চাওঁতে হয়তো অলপ সময় লাগিব যেতিয়া আমাৰ মেট্ৰিকৰে 2-3 লাখ বহি চাওঁতে 2-3 মাহ সময় লৈ যায় তেন্তে হ'লে সেবাই কেনেকৈ এই 13-14 লাখ বহি এক মাহৰ ভিতৰত কমপ্লিট কৰিব সেয়া হয়তো পচিবল নহয় মুখ্যমন্ত্ৰী যি ভাষ্য দিছিল যোৱা 22 তাৰিখৰ ওপৰত ভিত্তি কৰি যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টছৰ যি ৰিজাল্টৰ ওপৰত কিছুমানে হয়তো বিসংগতি সৃষ্টি কৰিব বিচাৰিছে কিন্তু সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টছৰ ৰিজাল্টৰ ডেট দিয়া নাছিল তেওঁ এটা কথা কৈছিল যে তেওঁ পূজাৰ আগত এটা ৰিজাল্ট আমি পাম কিন্তু আৰু এটা ৰিজাল্ট পূজাৰ পিছত পাম কিন্তু যদি আমি এইটো ক'বলৈ যাওঁ তেন্তে আমাৰ অহাকালি পৰহিৰ পৰা পূজা আৰম্ভ হৈ যাব কিন্তু আজি এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই সেয়া আমি ক'ব পাৰোঁ যে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টছৰ যি এই ৰিজাল্ট পূজাৰ আগত পোৱাটো একেবাৰে ক্ষীণ হয়তো আমি পূজাৰ আগত ৰিজাল্টটো নাপাম যদি পালোঁ হয় তেতিয়াহ'লে একদিন বা দুদিন আগতে যিকোনো অফিচিয়েল নটিফিকেশ্যন আহিলেহেঁতেন তো এইখিনিৰ পৰা আমি এইটো গম পাব পাৰোঁ যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টছৰ ৰিজাল্ট এতিয়া পূজাৰ আগত হয়তো আমি নাপাম ফ্ৰেণ্ডছ আমি লগতে এইটো কথা জানিব বিচাৰোঁ যে আমি কোনেও যাতে হতাশ নহয় আমি কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন নহ'লৈকে কোনো ধৰণৰ আপডেটৰ ওপৰত অফিচিয়েল আপডেটৰ নাহিলে কোনো ধৰণৰ বেলেগ ৱেবছাইট বা ইউটিউব চেনেলৰ যি আপডেট সেই আপডেটবোৰ আমি কেতিয়াও শুনি বা নিজক নিৰাশ নকৰিব আৰু যেতিয়া অফিচিয়েল আপডেট আহিব অফিচিয়েল নটিফিকেশ্যন আহিব এইটো চেনেলত আপোনালোকে জনাই দিম তো এইটো ভিডিঅ'ৰ পৰা আমি এইখিনি জানিব পালোঁ যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টছৰ যি এই ৰিজাল্টটো আমি পূজাৰ আগত পোৱাটো ইমান আশা কৰিব নোৱাৰি আমি পূজাৰ পিছতহে আশা কৰিব পাৰোঁ কোনো ধৰণৰ নটিফিকেশ্যন আহিব তেতিয়া এইটো চেনেলত আপোনালোকক আগতীয়াকৈ জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব